দেউতাৰ স্কুটাৰখনৰ দৰে একদম একেই স্কুটাৰ এখন দেখি লগালগ ভিডিঅ' কৰিলোঁ আৰু যিহেতু আজি এই ভিডিঅ'টোৰ পৰাই মোৰ ভিডিঅ'টো ষ্টাৰ্ট হৈছে চ' হেল্ল' এভৰিৱান আজি আমি আহিছোঁ আদি মহোৎসৱলৈ আৰু আজি কিন্তু শেষৰ দিনটোত ওলাই আহিছোঁ আমি আৰু মানুহ দেখিছেনে বহুত বেছি হেৰেঙা আৰু ইয়াত ট্ৰাইবেল ইণ্ডিয়া মানে গোটেই সম্পূৰ্ণ যিমানখিনি দোকান দেখা পাইছোঁ গোটেইখিনি ট্ৰাইবেলৰ ওপৰতে বেছ কৰি বনোৱা হৈছে আৰু এয়া ৱাইনৰ দোকানবোৰ যিবোৰ এইখিনি হৈছে নাগালেণ্ড আৰু মেঘালয়ৰ পৰাও আহিছে মানে কেইবাটাও জেগাৰ আছে ৱাইনো আছে আৰু বহুত জেগাৰ ষ্টল এইবোৰ দেখিছেনে অসমৰো দুই এজেগাৰ মানে অসমৰো দুই এখন ষ্টল আমি লগ পাইছোঁ আৰু আছে বহুতখিনি ধুনীয়া ধুনীয়া বস্তু আছে খুব ভাল লাগিছে দেখি ভাল লাগে দিয়কচোন এনেকুৱা এক্সপ'ৰ ওপৰত লাগিলে আপুনি কিনক নিকিনক খুব ভাল লাগে আৰু এইটো এটা দেখিছে নাগালেণ্ডৰ পথ হয় নাগালেণ্ডৰ মাটি আৰু সিহঁতৰ নেচাৰেল চিমেণ্টৰ পৰা বনা বুলি ক'লে খুব ধুনীয়া মোৰ লগৰ কেইজনে কিনিছে মোৰ কিন্তু ভাবিলোঁ মানে ইয়াত যিহেতু কোৱাৰ্টাৰত অলপ থ'বলৈও সুবিধা এটা থাকিলে ভাল লাগে যে যিহেতু এইটো মাটিৰ হয় আৰু খুব ধুনীয়া হয় দেখিছেনে ধুনীয়াকৈ সজাই থ'ব পাৰিলে বা ধুনীয়াকৈ ইউজ কৰিব পাৰিলে খুব ভাল লাগিব আৰু এই ধৰণৰ ৱাছকোটবোৰ আছিলে যিবোৰ ট্ৰাইবেল ৱাছকোট আছে আৰু বেগবোৰো দেখিছে কিমান ধুনীয়া ধুনীয়া বেগ কিছুমান ইউনিক বস্তু দেখা যায় আচাৰ অলপ লোৱা হৈছে পিছে ইয়াৰ পৰাই ল'লোঁ আমি আচাৰ বহুত ধুনীয়া ধুনীয়া কিছুমান বস্তু দেখা যায় যিবোৰ ভাল লাগে মানে অলপ ইউনিক নিচিনা লাগে এনেকুৱা নহয় যে চব কমন বস্তু আছিলে কিছুমান ইউনিক বস্তু আছিলে আৰু তাতে অলপমান ভাবিলোঁ ভাগৰ লাগিছে দুই এখন ফটো তুলিলোঁ নিজৰখনে দিছোঁ দেই বেলেগৰখন নাই দিয়া যদিও বেলেগ তুলিছিলোঁ আৰু এয়া দেখিছেনে লগৰখিনিয়ে মানে পট কিনাত লাগিছে তাৰপিছত ভাবিলোঁ নাই ইমান মানুহে মানে ধুনীয়াকৈ এনজয় কৰি বহি আছে ল'ৰাজনে ইমান ধুনীয়াকৈ গান গাই আছে অকণমান গানকে শুনা যাওক চ' এয়া এখন ষ্টল দেখিছেনে অলপ দূৰৰ পৰা শুনি আছোঁ চ' সেইকাৰণে কিছুমান বস্তু দেখাই আছোঁ আপোনালোকক এয়া মানে বহুত ধুনীয়া আৰু এই জেগাখিনি খুব ভাল লগা মহিলাৰ কাৰণেতো বিৰাটেই ভাল লগা জেগা আৰু এয়া দেখিছে কিমান ধুনীয়াকৈ এনজয় কৰিছে তেখেতলোকক দেখি পিছে ময়ো ৰ'ব নোৱাৰিলোঁ ময়ো সেইকাৰণে এই গান গাই থকা ল'ৰাজনৰ ওচৰলৈকে মানে গান শুনিবলৈকে গুচি আহিলোঁ ইমান ধুনীয়াকৈ গাইছে ন আৰু গানবোৰ বহুত বেছি এনাৰ্জেটিক হয় চ' সেইকাৰণে মানে শুনি ভাল লাগিছে আৰু মানে এনজয় কৰি ভাল লাগিছে ডান্স কৰি ভাল লাগি এই ছোৱালীকেইজনী কেনেকৈ ডান্স কৰিছে দেখিছেনে মানে যোনে মানে ফূৰ্তি কৰি ভাল পায় খুবেই ভাল পাব গানকেইটা ইমানে ধুনীয়াকৈ গাইছে ভাল লাগিছে গানকেইটা আৰু দেখিছে এয়া তেখেতলোকৰ যিহেতু আজি লাষ্ট ডে' চ' সেইকাৰণে তেখেতলোকে এনজয় কৰিছে দেখিছেনে খুব এনজয় কৰিছে মোৰ লগৰখিনিয়ে বস্তু কিনিছে কিন্তু মই ভিডিঅ' কৰাতহে লাগিলোঁ দেই কিনিছোঁ কিবা কিবি এনেকুৱা নহয় মই নিজেও মেখেলা এনেকুৱা কিবা কিবি কিনিছোঁ খুব ভাল লাগে দেখি আৰু ল'ৰাও ৰ'ব নোৱাৰিলে দেখিছেনে ল'ৰাও আহি তেখেতলোকৰ লগত এনজয় কৰিবলৈ লাগি গ'ল আচলতে কি জানে বহুত বেছি যেতিয়া মানে কাজিয়া পেচাল হৈ থাকে সেই জেগাৰ পৰা আমি সদায় আঁতৰি আহোঁ আৰু য'ত মানে বহুত বেছি আনন্দৰ উল্লাসৰ মানে ঠাই হয় সেই জেগাডোখৰত আমি সদায় ভাবি যাওঁ যে ওচৰলৈ গ'লে আমি অকণ হাঁহিবলৈ পাম মাতিবলৈ পাম নাচিবলৈ পাম চ' ঠিক এনেকুৱাই আমিও গৈ জইন কৰিলোঁ মই বহুত বেছি নাচিব নোৱাৰোঁ তথাপিও মানে এনে তেখেতলোকৰ লগত এনজয় কৰিলোঁ ল'ৰাও নাচিব নাজানে তথাপিও মানে সিয়ে ক'লে মা বোলা না ডান্স কৰোঁ চ' আজি এনেকেই দিন পাৰ কৰিলোঁ আৰু নেক্সট ভিডিঅ'ত আজিলৈ বাই